শনিবাৰে নিশা নগাঁও SBIৰ সন্মুখত চাঞ্চল্যকৰ ঘটনা। ATMৰ পৰা ধন উলিয়াবলৈ লোৱাৰ সময়তে শিলগুটি মাৰি গাড়ীৰ গ্লাছ ভাঙে এগৰাকী মহিলাই। বৰহমপুৰৰ ৰাস মহোৎসৱ চাবলৈ কপাহাৰৰ পৰা অহা ৰাজকুমাৰ বৰদলৈ আৰু আত্মীয়ৰ লগত সংঘটিত এই কাণ্ড। পিছত নগাঁও আৰক্ষী উপস্থিত হৈ শিলগুটি দলিওৱা মহিলাগৰাকী মানসিক বিকাৰগ্ৰস্ত বুলি জানিব পাৰি থানালৈ লৈ যায়। আমি আহিছিলোঁ ৰাস চাবলৈ ব্ৰহ্মপুৰত। অহাৰ সময়ত ইয়াতে ATMত পইচা উঠাবলৈ ৰখিছিলোঁ। ৰখা টাইমত মানে ৰখিবলৈ নাপালোৱে। প্ৰথম এটা শিলগুটি মাৰিলে, যেতিয়া মানে গম পালোঁ প্ৰথম গ্লাছখনত লাগিছে, প্ৰথম গ্লাছখনত একো নহ'লে গাড়ীখন ঘূৰাব নাপালেই। আগুৱাব যাওঁতে লগতে আকৌ নেক্সটটো মাৰিছে, ভাঙি গোটেইটো সোমাই গৈছে। ই কাষত আছিলে মোৰ ভাইটি, আৰু তাৰপিছত মই আছিলোঁ, তাৰপিছত মোৰ দাদা কাষত আছিলে। গোটেই গ্লাছ আহি আমাৰ গাত। একো হোৱা নাই বাৰু, যদি হ'ল হয় তেতিয়া কি হ'ল হয়। পাগলী হিচাপে ঠিক আছে, তেওঁ পাগলী বুলি ধৰিলোঁ আমি বাৰু, কিন্তু পাগলী হিচাপে তেওঁ নিজৰ সুৰক্ষাটো ঠিকেই ৰাখিছে। যেতিয়া মানে আমি চবেই গাড়ীৰ পৰা নামিছোঁ, লগতে কৈছে কি ইহঁতে মোক ৰেপ কৰিব বিচাৰিছিলে। নিজৰ সুৰক্ষাটো মানে জানিলে, কিন্তু বেলেগক কেনেকৈ কি কৰিব লাগে সেইটো কিন্তু নাজানিলে। আৰু আহি পেলাই যেতিয়া আমি মানে প্ৰশাসনৰ ওচৰলৈ গ'লোঁ, লগতে আহি পেলাই আমাক উল্টা মানে সুধিছে চলিউশ্যনটো তোমালোকে কি বিচাৰা, আমি কি কৰিবা, এনেকুৱা টাইপ কথা। এতিয়া এজাহাৰ দিছা নেকি? আমি ইনফৰ্ম কৰিছোঁ, তেওঁ কৈছে থানাত গৈ ইনফৰ্ম কৰিলেহে আমি বাকীখিনি কৰিম। এতিয়া গৈ পেলাই এজাহাৰ দিব নেকি? আমি তেওঁলোকে নাম চাম কমপ্লেইন লৈ গৈছে গোটেইখিনি, আৰু যদি যাব লাগে আমি তাতো যাবলৈ আমি ৰেডি আছোঁ। অনলাইন কমপ্লেইন এটা মই লাগিলে এনেও কৰি দিম, ইনফৰ্ম কৰি দিম সেইটো। আৰু কাৰণ এনেকুৱা হ'ব নালাগে নেক্সট কাৰো লগত। আৰু এই বস্তুটো মানে এনেকুৱা ৰিপ্লাইও আহিব নালাগে কিন্তু, কাৰণ আজি পাগল মানুহ এটাই কি পুলিচৰ পেট্ৰলিঙৰ গাড়ী এখনত যদি শিলগুটি মাৰি দিয়ে তেতিয়াও একো নকৰিব নেকি? ভিৰৰ মাজৰ পৰা পাগল মানুহ বুলি মই এখন চাৰ্টিফিকেট লৈ পেলাই মই চবকে মানুহ মাৰি দিব পাৰিম নেকি? সেইটো কওকচোন। সেইটোতো কেতিয়াও হ'ব নোৱাৰে ছাৰ। তেওঁৰ প্ৰতি মোৰ মানে মই কৈছোঁ ন, মোৰ আন্তৰিকতা আছে তেওঁৰ প্ৰতি, মই তেওঁক চিম্পেথি আছে এজনী পাগল মানুহৰ প্ৰতি। কিন্তু এনেকৈ নাই ছাৰ। মোৰ যদি ফেমিলিক ক্ষতি কৰিছে, মোৰ যদি ঘৰৰ মানুহক ক্ষতি কৰিছে, তেওঁ কিন্তু পাগল হ'ব নোৱাৰে। তেওঁ সমাজত এনেকৈ ঘূৰি ফুৰিব নোৱাৰে অপেনলি। এতিয়া পুলিচে লৈ গ'ল ন? পুলিচে লৈ গৈছে মানে তেওঁলোকে আমি প্ৰথমতেতো তেওঁ কোনো কাৰণে নিব নোৱাৰে, বহুত কিবা কিবি কৈছিল। আমি যিহেতু অলপ তৰ্ক বিতৰ্ক হোৱা নিচিনা হৈ গ'ল, তেতিয়া তেওঁ লাষ্টত উপায় নাপাই মানুহ অলপ বহুতখিনি গোট খোৱাৰ কাৰণে তেওঁক লৈ গৈছে। তো তেওঁকতো লৈ গৈছে, কি কৰিছে আমি নাজানো আৰু এতিয়া বাকীখিনি। বিভূতি বৰা, নগাঁও, চুহানা লাইভ।